Hi guys and welcome back to my channel. আৰু আজি ভিডিঅ'টো অলপ বেলেগ হ'ব গৈ আছে কাৰণ আজি মই মোৰ লগত ঘটা এটা সঁচা ভূতৰ কাহিনী আপোনাক ক'ব গৈছো। ভূত বুলি ক'লে ভুল হ'ব, কিন্তু এইটো অকমান বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ এটা যোনটো মই আপোনালোকৰ আগত ক'ব গৈছো। মই দুদিনমানৰ আগতে এটা ভিডিঅ' পষ্ট কৰিছিলো য'ত মই কৈছিলো এনেকুৱা অভিজ্ঞতা এটা হৈছে, আপোনালোকে শুনিব বিচাৰে নি? আৰু বহুতে মোক কমেণ্ট কৰিলে আৰু মোক পাৰ্চনেলিও মেছেজ দিলে কি আপুনি ক'বচোন, শুনি ভাল লাগে। আৰু পাৰ্চনেলিও মই এনেকৈ লোকৰ এক্সপিৰিয়েঞ্চ বা লোকৰ লগতনো কি ঘটিছে শুনি ভাল পাওঁ। সেইটো কাৰণে আজিও মই এইটো ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিলোঁ। আশা কৰিলোঁ আপোনালোকে এই ভিডিঅ'টো শুনি বা চাই ভাল পাব। এই কথাটো ষ্টাৰ্ট হয় যোৱা বছৰ গণপতি। আৰু মহাৰাষ্ট্ৰত গণপতি বহুত ডাঙৰকে পাতে, মানে 10 দিন 12 দিন আমি বন্ধ পাওঁ। আৰু যিহেতু মই তেতিয়া কলেজত আছিলোঁ, মই বহুত দিন বন্ধ পাইছিলোঁ। আৰু তাৰ মাজত গণপতি আমাৰ কলেজতো চেলিব্ৰেট হয়। সেইটো কাৰণে মানে ঘৰ যোৱা নহ'ল, আৰু ঘৰ নগৈ মই ইয়াতে কলেজতে চেলিব্ৰেট কৰিলোঁ। লাষ্টৰ 2 দিন আছে গণপতি শেষ হ'বলৈ, আৰু তেতিয়া মই আৰু মোৰ লগৰখিনি এনেই বহি আছোঁ, বহি কথা পাতিছোঁ কি ইমান দিন এনেই থাকিলোঁ, মানে ঘৰৰ পৰা কলেজ যাওঁ, কলেজৰ পৰা এনেই সেনেকৈ চাহৰ টপৰিত যাওঁ, এয়াই আৰু বেলেগ একো মানে খাচ নাই। ইমান কৰি কৰি মানে বৰ লাগিছে। আৰু মোৰ লগত মানে বহুত কেইটা 12-13টামান ল'ৰা ছোৱালী বহি আছে মোৰ লগত, আৰু আমি ভাবিছোঁ কি এনেকেই গ'ল আৰু বন্ধটো। কোনোবাই তাৰ মাজত কোনোবা এটাই ক'লে কি ক'ৰবাত ফুৰিব পালে ভাল লাগে। আমিও মানে কৈছো কি বাট ইমান ভাল লাকনো ক'ত, আৰু যিহেতু বন্ধ ল'ব নোৱাৰো। আমি অকল এটা দিনে পাইছিলো মাজত, কি মানে ৰাতিপুৱা যাম গধূলি গুচি আহিম এনেকুৱা টাইপ। আৰু মুম্বাইত মানে ঘূৰি ঘূৰি আমি বৰ হৈ গ'লো। আৰু তাৰ মাজৰ পৰা মোৰ আৰু এটা লগৰে ক'লে মহাবলেশ্বৰ যাব পাৰি, যিহেতু মহাবলেশ্বৰ মানে নৱী মুম্বাইৰ পৰা অকল 4-5 ঘণ্টা ডিষ্টেঞ্চ যাব পাৰি। আৰু আমি নাজানো কেলে চবে এগ্ৰী হৈ গ'লো কি ব'ল মহাবলেশ্বৰ যাওঁ। বাট তাৰ মাজতে চবে এটা কথা ভাবিলো কি কেনেকে যাম, বিকজ আমাৰ ওচৰত গাড়ী নাই, আমাৰ ওচৰত 2 হুইলাৰ নাই, একোৱে নাই। আৰু এদিনত গ'লে মানে আমি লোকেল ট্ৰান্সপৰ্টো এনেকে ইউজ কৰিব নোৱাৰো। তেতিয়া মোৰ লগৰ এটাই ক'লে কি মোৰ এনেকে চিনাকি আছে, গাড়ী এখন চিনাকি আছে, আমি গাড়ী লৈ যাব পাৰোঁ। আৰু যিহেতু ৰেডি হ'লো আমি 7-8টা ল'ৰা ছোৱালী যাবলৈ, আমি গাড়ী এখনে লৈ লওঁ, ডাঙৰ গাড়ী এখন লওঁ। আৰু তেতিয়া আমি ষ্টুডেণ্ট হয়, আৰু আমি মানে ইমান পইচা খৰচ কৰিব নিবিচাৰোঁ অবভিয়াছলি। সেইটো কাৰণে যোনখন গাড়ী চিনাকি আছে বুলি কৈছিলে সেইখনে মানে বহুত কম পইচাতে আমাক দিবলৈ ৰেডি হৈ গ'ল। আৰু যিহেতু আমাক ডাঙৰ গাড়ী লাগিব, বিকজ আমি 8টা ল'ৰা ছোৱালী, আমাক অকণমান ডাঙৰ গাড়ী লাগিব। সেইটো কাৰণে সেই বহুত এটা সৰু এমাউণ্টত আমাক গাড়ীখন দিবলৈ ৰেডি হ'ল। কিন্তু গাড়ীখন তেওঁলোকৰ ওচৰত নাছিল। তেওঁলোকে ক'লে কি গাড়ীখন এনেকৈ কোনোবাই লৈ লৈ গৈছে, আৰু ৰাতি আহি পাব, ৰাতি মানে 2টামান বজাতহে আহি পাব গাড়ীখন। আৰু সেইটো এটা টাইম যোনটোত কোনো আমি ট্ৰেভেল কৰিব নিবিচাৰোঁ। খালি কি কৰিব, ইমান সস্তাত গাড়ীখন পাইছোঁ, তো ভাবিলোঁ কি যাওঁ, কি হ'ব আৰু। যিহেতু আমি গোটেইকেইটা ষ্টুডেণ্ট, চবৰে মানে সেইটো আছে মানে কিনো হ'ব, আমি চব ইমান ডাঙৰ, ইমান মেচিয়ৰ, একো নহয় আৰু একদম মানে সেই জৱানী কা জোশ এটা বুলি কয় নাই, সেইটো আৰু চবৰে ভিতৰত একো নহয়, বল একো নহয়, পাৰিম আমি। তো আমি গাড়ীখন যেতিয়া বুক কৰিলোঁ, মানুহটোৱে ক'লে কি গাড়ীখন 2টা বজাত আহি পাব, ৰাতি 2টা দেই, ৰাতি 2টা বজাত আহি পাব, আৰু কিবা এনেকৈ ফৰ্মেলিটিজ আছে যোনটোৱে মানে আমি ফুলফিল কৰিব লাগিব, সেইবোৰ কৰোঁতে মানে 3টামান বাজিব। আৰু নাজানো কেলে মানুহে ৰাতিৰ 3টাটো বহুত বেয়া টাইম বুলি কয়। মই তেতিয়ালৈকে বিশ্বাস কৰা নাছিলোঁ, এতিয়াও বাৰু ইমান বিশ্বাস নকৰোঁ, কিন্তু কিবা এটা লাগে মানে 3টা বজাত ওলাম জানো, 3টা বজাত মানে সেনেকুৱা। যি কি নহওক, বহুত ভাবি চিন্তা কৰি মানে ভাবিলোঁ কি বহুত কমত পাইছোঁ গাড়ীখন, একো নহয় দে, চাই ল'ম যদি কিবা হয়, যাওঁ। আমি 8টা ল'ৰা ছোৱালী যাবলৈ ৰেডি হ'লোঁ, তাৰ পৰা 4জনী ছোৱালী 4টা ল'ৰা আমি যাবলৈ ৰেডি হ'লোঁ। আমি 2টা বজাত ৰেডি হ'লোঁ, আৰু এনেকৈ কাপোৰ চাপোৰ পিন্ধি মেলি ভালকৈ কিবা কিবি খাই, আৰু 2:30 2:45 মানত আমি গ'লোঁ গাড়ীখন ল'বৰ কাৰণে। আৰু এনেকৈ যেনেকৈ তেওঁ কৈছিলে কি পেপাৰ ৱৰ্ক আছে, আপোনালোকে এটা ডিপ'জিট দিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ দিব লাগিব, হেন তেন কৰোঁতে আৰু মানে 3টামান বাজিল। আৰু 3টামান বজাত আমি ওলাইছোঁ নাভি মুম্বাইৰ পৰা। নাভি মুম্বাই মানে খাৰগাঁৱৰ পৰা ওলাইছোঁ আমি 3টা বজাত। তাৰে মাজত মই এটা কথা কৈ দিওঁ, আমাৰ 8টা ল'ৰা ছোৱালী আছিলোঁ, 8টা ল'ৰা ছোৱালীৰ মাজত আমি 2টা অসমীয়া, মানে মই অসমীয়া আৰু মোৰ লগত আৰু এটা অসমীয়া, বাকীবোৰ চব নন এছামিজ, সিহঁতি কোনো বুজি নাপায় আমি কি কথা পাতোঁ। আৰু তাৰে মাজত আৰু এটা ল'ৰা আছিলে, সি হ'ল দেলহি, আৰু সি বহুত ধুনীয়া গাড়ী চলায়। তো আমি চবে তাকে ক'লোঁ কি তই গাড়ীখন চলা আৰু আমাক লৈ যা, বিকজ সি বহুত ধুনীয়াকৈ চলায়, বহুত মানে ইমান স্পীডতো নচলায়, ইমান লাহেকৈও নচলায়। আমি মানে তাৰ ওপৰত বিশ্বাস কৰোঁ কি সি ভালকৈ নিব।
আৰু যিহেতু আমি লাষ্ট 4-5 দিনৰ পৰা হোৱা নাছিলোঁ, বিকজ আমাৰ এক্সামছ আছিলে, আমি গণপতি চেলিব্ৰেট কৰিছিলোঁ, এই কিবা কিবি কৈ মানে আমাৰ হোৱাটো ইমান ভালকৈ হোৱা নাছিল। সেইটো কাৰণে আমি যেতিয়াই গাড়ীত বহিলোঁ, আমি মানে গোটেইখিনি পিছত শুই দিলোঁ। মই মানে আমি 4টা পিছফালে আছোঁ, 2টা আগত আৰু 2টা পিছত, এনেকে 4জনী ছোৱালী একেলগে বহিছোঁ, 2টা ল'ৰা আগত বহিছে আৰু 2টা ল'ৰা পিছত বহিছে। মানে পিছৰটো অকণমান সৰু মানে গাড়ীখনৰ। আমি সেনেকে যেতিয়াই গৈছোঁ মানে আমাৰ ইমান টোপনি ধৰিছে, আমি মানে গাড়ীত উঠাৰ লগে লগে মানে আমি অকণমান এনেকে শোৱাৰ নিচিনা হৈ গৈছোঁ মানে। মোৰ লগৰখিনি বাৰু তেতিয়ালৈকে শুয়ে থাকিলে, ময়ো বাৰু এটা টাইমত শুই গ'লোঁ। তাৰপিছত এনেকে গৈ আছে, এঘণ্টামান সেই দেলহি ল'ৰাটোৱে চলাই আছে আৰু গাড়ী। এটা টাইমত সি ক'লে কি মোৰ অকণমান দিগদাৰ পাইছোঁ গাড়ীখন চলাবলৈ। তাত মোৰ ফ্ৰণ্টত মানে এই অসমীয়া ল'ৰাটো বহি আছে, তো তাক ক'লে মই অকণমান দিগদাৰ পাইছোঁ গাড়ীখন চলাবলৈ, যিহেতু তেতিয়ালৈকে মানে সেই হিলি ৰাস্তাবোৰ ষ্টাৰ্ট হ'ল আৰু ইমানো বেছি হিলি নহয়, অকণমান হিলি আছিলে, ষ্টাৰ্ট হ'ল আৰু। তো সি কৈছে মোৰ অকণমান চলাবলৈ দিগদাৰ হৈছে, তই অকণমান ড্ৰাইভ কৰিবি নেকি? আৰু যিহেতু সি অসমৰ ল'ৰা আৰু আমাৰতো এবাৰ সেইবোৰ অভ্যাস আছেই ন, আমি শ্বিলং গৈছোঁ, অৰুণাচল গৈছোঁ, টাৱাং গৈছোঁ, মেঘালয় গৈছোঁ, চব নিজে গাড়ী চলাই যাওঁ। তো সেনেকে তাৰো অভ্যাস আছিলে। তো সি ক'লে কি হ'ব দে, তই যদি দিগদাৰ পাইছ মাউণ্টেইন ৰেঞ্জত চলাবলৈ, মোক দে, মোৰ অভ্যাস আছে। তো লগে লগে সি ছিটটো চেঞ্জ কৰি ল'লে আৰু সেনেকে আমি গৈ আছোঁ। আমি ষ্টাৰ্ট কৰিছিলোঁ 3টা বজাত, আৰু এটা কথা, মুম্বাইত বা মহাৰাষ্ট্ৰত ইমান পটককৈ পোহৰ নহয়। ছাপ'জ আমি 3টামান বজাত ওলাইছোঁ, এতিয়া মানে 4:30-5টা বাজিব হৈছে আৰু মানে তেতিয়ালৈকে আন্ধাৰে। সেইটো টাইমত মোৰ যোনটো অসমীয়া ল'ৰাই গাড়ী চলাই আছিলে, সি মানে ঘপককৈ ব্ৰেক মাৰি দিলে গাড়ীখন, আৰু আমি চবেই সাৰ পাই গ'লোঁ। মানে তেতিয়ালৈকে আমি চব শুই গৈছিলোঁ, অকল সেই দেলহি ল'ৰাটো যোনটো আগত বহি আছিলে সি সাৰ পাই আছিলে, আৰু যোনটোৱে চলাই আছিলে অবভিয়াছলি সি সাৰ পাই আছিলে। আৰু সি মানে ঘপককৈ গাড়ীখন ব্ৰেক মাৰি দিলে। ব্ৰেক মাৰি দিওঁতেতো আমি চব সাৰ পাই গ'লোঁ। আমি ভাবিলোঁ কি হ'ল, এক্সিডেণ্ট হ'ল নি? ভগৱানৰ কৃপাত সেনেকুৱা একো হোৱা নাছিল। কিন্তু এটা কথা, মোৰ যোনটো অসমীয়া লগৰ, সি মানে একো ৰিপ্লাই দিয়া নাই, সি একদম চুপ আছে। সেইটো বাৰু আমি ইমান ধ্যান নিদিলোঁ তেতিয়া, বিকজ সি এনেও অকণমান ছিৰিয়াছ ল'ৰাটো, তো আমি ইমান উৰাই দিলোঁ আৰু কথাটো। তাৰপিছত আমি আকৌ শুই গ'লোঁ। শুই যোৱাৰ পিছত তেতিয়া অবভিয়াছলি বহুত গৰম আছে, যেতিয়া গণপতি হয় তেতিয়া বহুত গৰম থাকে মুম্বাইত। বাট এটা টাইমত এনেকুৱা হ'ল, গোটেই গাড়ীখন চেঁচা পৰি গৈছিলে, মানে গোটেই গাড়ীখন ঠাণ্ডা। আমাৰ বাৰু এচিটো অন আছিল, মই সেইটো নকওঁ কি এচি নথকাকৈ ঠাণ্ডা লাগিছে, বাট যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বহুত গৰম লাগিছিলে। আৰু লাহে 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 আমাৰ ঠাণ্ডাটো মানে অকণমান বাঢ়ি গ'ল গাড়ীৰ ভিতৰত। তেতিয়া মোৰ মানে পটককৈ ঠাণ্ডা লাগে। তো মই মানে অসমীয়াটোক ক'লোঁ কি, ঐ এচিটো অকণমান কমাই দেচোন, বহুত ঠাণ্ডা লাগিছে। সি ৰিপ্লাই নিদিলে। তো মোৰ মানে খং উঠিলে এটা টাইমত, কি কেলৈ ৰিপ্লাই নাই দিয়া সি? তো মই মানে তাক অকণমান খঙত ক'লোঁ, তই শুনা পোৱা নাই নেকি? এচিটো মই কমাব কৈছোঁ ন, কমাই দে অকণমান, পিছফালে বহুত ঠাণ্ডা পৰিছে। সি তথাপিও একো ৰিপ্লাই নিদিলে। তো যোনবোৰ মোৰ লগৰ নন এছামিজ আছিলে, সেইখিনিয়ে ভাবিলে কি আমি কাজিয়া কৰিছোঁ। তাহাঁতে সুধিলে কি হ'ল মানে কিয়া হুৱা, কিয় ঝগড়া কৰে তুম লোগ? তেতিয়া মই ক'লোঁ কি হাম ঝগড়া নেই কৰ ৰে, বাট মই জাষ্ট তাক এচিটো অকণমান কমাব কৈছোঁ, সি কমোৱা নাই। তো মোৰ সন্মুখত যোনটো দেলহি ল'ৰা বহি আছিলে, সি কৈছে কি ৰুকো মে কাম কৰ দেতা হুঁ। তো সি এচিটো কমাই দিলে। আৰু তাৰপিছত তোমাৰ নৰ্মেল যেতিয়া অকণমান হ'ল আৰু টেম্পাৰেচাৰটো, তেতিয়া আমি আকৌ গৈ আছোঁ এনেকৈ। আৰু মোৰতো টোপনি ভাঙিলেই তেতিয়া, সেই ব্ৰেক মাৰাৰ পৰাই মোৰ টোপনি ভাঙিলে। আমি গৈ আছোঁ, ঘপককৈ যোনটো অসমীয়া ল'ৰা, সি কৈছে, ঐ আমি একেটা জেগাত ঘূৰি আছোঁ নেকি? এই 2টা চেণ্টেঞ্চ আছিলে। আৰু এজ ইউজুৱেল কোনো একো বুজি পোৱা নাই মোক এৰি, মই বুজি পালোঁ। প্ৰথমতে মই নুশুনিলোঁ তাৰ কথাটো। সি ছেকেণ্ড টাইম ক'লে, উপাসনা আমি একেটা জেগাত ঘূৰি আছোঁ জান, এইটো কথা ক'লে। মই মানে পিছত বহি আছিলোঁ, মই পিছৰ পৰা এনেকৈ আগত আহি গ'লোঁ। কি কৈছ তই? সি কৈছে, মোৰ লাগিছে আমি এটা জেগাতে ঘূৰি আছোঁ। আৰু মই কেলৈ এইটো কথা কৈছোঁ, বিকজ মই এখন চাহৰ দোকান দেখিছোঁ, আৰু মোৰ মানে ইমান টোপনি ধৰিছে, মই ভাবিছোঁ কি মই সেই চাহৰ দোকানখনত নামি মেলি চাহ একাপ খাই লওঁ। তো অবভিয়াছলি এইটো বহুত নৰ্মেল কথা। মই ক'লোঁ কি তো খাই ল না। সি কৈছে কি প্ৰথমতে কথাটো শুনিতো ল। মই ক'লোঁ কি ক? সি কৈছে, মই একেখন টাপৰি লাষ্ট 3বাৰ মানৰ পৰা দেখি আছোঁ। কি চেন্স বনে এইটো কথাত? মই কৈছোঁ 10খন টাপৰি এনেকৈ পাৰ হৈছে, তই কেনেকৈ গম পালি সেইখন একে টাপৰি? আৰু নৰ্মেলি চব টাপৰি দেখিবলৈ একেই, আগতে এনেকৈ এইবিলাক মেগীৰ পেকেটবিলাক ওলমাই থয়, এইফালে চিপছ ওলমাই থয়, কোনোবাই চাহ বনাই থাকে, একেই। সি কৈছে নহয়,
মই এজনী মানুহ দেখিছোঁ যোনে চাহ বনাই আছে আৰু সেই মানুহজনী দেখিবলৈ মোৰ ঘৰৰ ওচৰৰ আইতাজনীৰ নিচিনা। আৰু তেতিয়া মই এটা কথা ভাবিছোঁ কি বাহ, মহাৰাষ্ট্ৰতো অসমীয়া নিচিনা দেখিব একে মানুহ থাকেনে, সেইটো কথা ক'লে। আৰু সেই যেতিয়া মই মানুহজনীক দেখিছোঁ মই মানে ভাবিছোঁ কি এই মানুহজনী দেখিবলৈ একদম অসমীয়া মানুহৰ নিচিনা। মোৰ মানে কিবা এটা দেখি মানুহজনীক ভাল লাগিছে আৰু এনেকুৱা লাগিছে কি মই সেই আইতা বা সেই মাইকী মানুহজনীৰ ওচৰত গৈ চাহ অকণ খাই লওঁ নেকি। বাট তহঁতি যিহেতু শুই আছ মোৰ তহঁতক উঠাবলৈ বেয়া লাগিলে, সেইটো কাৰণে ভাবিলোঁ মই আগত যাওঁ, আগত আৰু এনেকুৱা বহুত টাপৰি পাম। বাট মই লাষ্ট এঘণ্টা নে 1.5 ঘণ্টাৰ পৰা মই যিমান টাপৰি পাৰ কৰিছোঁ মই একেজনী মানুহকে দেখিছোঁ চাহ বনাই থকা। প্ৰথমতেতো সেইটো কথা শুনি মই হাঁহি উৰাই দিলোঁ কি তই কিবা খাই আহিছ এইবোৰ যি টি বকি আছ গৈ থাক। বাট তেতিয়া মই কথা এটা ৰিয়েলাইজ কৰিলোঁ আমি কোনো একো খাই অহা নাই, না আমাৰ ওচৰত কিবা সেনেকুৱা বেয়া বস্তু আছে কি সি খাই নিচা কৰিছে বা আমি কোনোবাই খাই নিচা কৰিছোঁ। আমাৰ ওচৰত একো বস্তু নাই, না আমি কিবা খাই আহিছোঁ। তেতিয়া মানে সি মোক ক'লে উপাসনা তই এটা অসমীয়া কথা আছে তই বুজি পাও নাই বা তই সৰুতে শুনিছ নাই। মই ক'লো কি কথা। সি কৈছে মোৰ আইতাই আগতে কৈছিলে বোলে এনেকে মানুহক পৰুৱাই পায়। হয়ো ময়ো সেই কথাটো মোৰ আইতাৰ পৰা শুনিছোঁ, পৰুৱাই পোৱা কথাটো। কিন্তু মই তেতিয়া বিশ্বাস নাই কৰা। মই কৈছোঁ কি হ'ব দে এইবোৰ এনেই তই যি টি ভাবি আছ, ৰাতি আহিছ কাৰণ তোৰ টোপনি নিচা অকণমানো হৈছে, বল একো নহয় বল। সেনেকে মানে মই তাক মানে অকণমান সাহস দিছোঁ কি একো নাই হোৱা বল তই। আৰু ইতিমধ্যে মোৰ বাকীখিনি অসমীয়া লগৰে কিবা কিবি গম পাইছে আৰু কি আমি নিজৰ ভাষাত কিবা এটা পাতি আছোঁ আৰু বহুত মানে খিকিন্দালি কৈছে ক্যা তুম লোগ কা ফিৰ সে ষ্টাৰ্ট হৈ গয়া, ফিৰ সে নৰ্থ ইষ্ট ষ্টাৰ্ট হৈ গয়া, এনেকে মানে আমাক বহুত হহাইছে, মানে বহুত ঠাট্টা বুলি নকওঁ, বহুত মানে এনেকে জোকাইছে আৰু তহঁতি হৈ গলি ন আকৌ ষ্টাৰ্ট। তেতিয়ালৈকে আমি একো কোৱা নাই, যদিও কিবা এটা ঘটি আছে আমাৰ লগত আমি একো কোৱা নাই ইহঁতক। আমি এনেকে গৈ আছোঁ, গৈ থকাৰ পিছত সি মোক আকৌ এবাৰ কৈছে এবাৰ তই চাচোন বাহিৰত, তই যদি কিবা দেখ মোক কবি। মই বাহিৰত চালোঁ, তেতিয়া মই তাকো একো সোধা নাই বিকজ সি যেতিয়া এইটো কথা কৈ দিলে অভিয়াছলি মোৰো বহুত ভিতৰে ভিতৰে ভয় লগা ষ্টাৰ্ট হ'ল। মই এনেকৈ বাহিৰত চাইছোঁ আৰু বাহিৰত চাওঁতে মই এখন সেই দেখিছোঁ মানে বৰ্ড দেখিছোঁ য'ত লিখা আছে মহাবালেশ্বৰ পাবলৈ আমি আৰু 4 ঘণ্টামান আছোঁ। মানে তাত লিখা আছিলে 100 কিমান কিলোমিটাৰ আছে। তেতিয়া মই ভাবিলোঁ নাভি মুম্বাইৰ পৰা মহাবালেশ্বৰ যাবলৈ 5 ঘণ্টা, 3 ঘণ্টামান আমি আহি আছোঁ, নিয়ম মতে আৰু 1 ঘণ্টা থাকিব লাগে, বাট আৰু 3 ঘণ্টা দেখাই আছে। আৰু ইমান লাহেতো চলোৱা নাই কি আমি যে ইমান দেৰিকে গৈ পাম। সেইটো দেখি আৰু তাৰ কথাখিনি শুনি মোৰ মানে অকণমান ভয় লগা ষ্টাৰ্ট হ'ল। মানে কি হৈ আছে মই একো বুজি পোৱা নাই। আৰু সেইটো দেখি মই তাক সুধিছোঁ আমি কিমান কিলোমিটাৰ আহিলোঁ। সি মোক তেতিয়া কিবা এটা নম্বৰ কৈছে, মোৰ নম্বৰটো মনত নাই এতিয়া সি কি কৈছিলে, বাট মই ইমান জানো কি আমি 3-4 ঘণ্টামান আহিলোঁ আৰু নিয়ম মতে আমি মহাবালেশ্বৰ পাব লাগে। বাট যোনখন বৰ্ড মই দেখিছোঁ, মোৰ চকু আগত যোনখন বৰ্ড আছিলে তাত লিখা আছে 100 ছামথিং কিলোমিটাৰ, মানে অলমষ্ট যদি সেইটো স্পীডত আমি যাওঁ আমাৰ আৰু পাবলৈ 4 ঘণ্টা আছে। 8 ঘণ্টা আমি ক'লৈ ট্ৰেভেল কৰি আছোঁ, একো এনচাৰ নাই আমাৰ ওচৰত। সি মোক তেতিয়া মোৰ অসমীয়া লগৰটোৱে মোক ক'লে উপাসনা চাবি অকণমান দেৰি পিছত আকৌ সেই বৰ্ডখন দেখিবি। সেইটো শুনি মানে মোৰ মানে একদম মানে কি কৰোঁ, কান্দোৱে নে হাঁহোৱে নে লগৰখিনিক কওঁৱে নে মই একো বুজি পোৱা নাই মই কি কৰিম। মই তাক কৈছোঁ প্লিজ গাড়ীখন ৰখা, মোৰ ভাল লগা নাই গাটো। সি কৈছে এতিয়া মোৰ ৰখাবলৈ বহুত ভয় লাগিছে, মই নৰখাওঁ। আৰু বাই দ্য টাইম আমি এইবোৰ ডিছকাছ কৰিছোঁ আমাৰ লগৰখিনিয়ে গম পাইছে কিবা এটা হৈছে, আৰু মোৰ মুখৰ মানে এক্সপ্ৰেশ্যন যেনেকৈ চেঞ্জ হৈছে, যেনেকৈ মই একদম ৰঙা পৰি গৈছোঁ মানুহজনীয়ে, চবে গম পাইছে কিবা এটা হৈছে। ইহঁতে আমাক সুধিছে কিয়া হোৱা, বলো আগে কুছ হুৱা হে তো বলো। মই তেতিয়া ৰখা নাই আৰু মই মোৰ যোনজনী 3জনী লগৰ বহি আছিলে ছাইডত, মই সেইকেইজনীক ক'লোঁ কি এনেকুৱা এনেকুৱা হৈছে আমাৰ লগত। আৰু জানে যেতিয়া এজনী ছোৱালী ইজনী ছোৱালীক কয় অবভিয়াছলি পেনিক চিটুৱেশ্যন এটা ক্ৰিয়েট হয়। আমাৰ গাড়ীখনত সাংঘাতিক পেনিক চিটুৱেশ্যন ষ্টাৰ্ট হ'ল। আমি চবেই মানে এনেকুৱা লাগিছে কি কৰোঁ একো বুজা নাই। আৰু আমি চবে এটা ডিচিজন ল'লোঁ কি গাড়ীখন তাতে ৰখাই দিয়া যাওক, আমি আৰু আগত যাব নোৱাৰোঁ। তাক ক'লোঁ, সি গাড়ীখন ৰখাই দিলে। আৰু তেতিয়া বাজিছে কমেও 6টামান বাজিব হৈছে আৰু 7-7:30 বজাত ছানৰাইজ হ'ব, পোহৰ হ'ব। আমি 1 ঘণ্টা গাড়ীৰ ভিতৰতে আছোঁ। 1 ঘণ্টা আমি একো মাত মাতা নাই, কোনো কাৰো লগত চোৱাও নাই, আমি বাছ চকুটো বন্ধ কৰি এনেকৈ হাতখন জোকাই এনেকৈ প্ৰে কৰি আছোঁ, বেলেগ একো কৰা নাই। যেতিয়া লাহে লাহে অকণমান ছানৰাইজ হৈছে আমি আগলৈ নগ'লোঁ আৰু আমি ডাইৰেক্ট ইউ টাৰ্ণ মাৰি গুচি আহিলোঁ।
আৰু ইউ টাৰ্ণ মাৰি আহি থাকোঁতে কোনো একো কথা কোৱা নাই। আৰু এটা কথা, আমাৰ মোবাইলত নেটৱৰ্কে নাই, না আমাৰ নেট চলিছে, না স্পটিফাই চলিছে, না আমি মেপ চাব পাৰিছোঁ, আমি একো চাব পৰা নাই। আমি যদি গম পাইছোঁ অকল ছাইডত লিখি থোৱা সেই বৰ্ডছ, সেই কিলোমিটাৰ বৰ্ডছখিনি চাই চাই আমি গৈ আছোঁ। তেতিয়া আহি থাকোঁতে আমি মানে ক'ত ৰখোঁ, আমি এনেকুৱা লাগিছে আমি মুম্বাই আহি কেতিয়াও নাপাম আৰু, আমাৰ ইয়াতে চব শেষ, আমি কেতিয়াও লাইফত মুম্বাই আহি নাপাম। যেতিয়া আমি এনেকে নামি নামি আহি আছো, আমি এখন দোকান দেখিছো য'ত মানে মানুহজনে ৰাতিপুৱা দোকানখন খুলিছে। তেওঁ মানে এনেকে, সেইখন মানে আপোনাৰ এনেকে টাপৰি নাছিলে, সেইখন মানে ৰেষ্টুৰেণ্ট আছিল। ৰেষ্টুৰেণ্টটো নহয় মানে, এই যে ঘুগনিত আমাৰ অসমত কেনেকে সেই চাহ ঘুগনি লুচি পায়, সেনেকুৱা এখন দোকান আছিলে। আৰু মানুহজনে মানে কিবা এনেকে মানে পূজা কৰি আছে, পূজা ঠিক নহয়, ধূপ জ্বলাই আছে মানে এনেকে। যেতিয়া আমি দেখিলো সেই দোকানখন, আমি চবে ক'লো কি এইখনতে ৰখা, এইখনে বহুত ভাল প্লেচ হয়, এখন ছেফেষ্ট প্লেচ হয়। আৰু সেনেকে মোৰ লগৰটোৱে গৈ সেই দোকানখনত ৰখালে। আৰু যেতিয়া আমি সেই দোকানখনত ৰখিবলৈ যেতিয়া আমি চবে ওলাইছো, আমাৰ মানে গাটো মানে কঁপিব ধৰিছে, ভয়ত হওক, গৰমত হওক, ঠাণ্ডাত হওক, মানে বহুত, মই আপোনালোকক বুজাব নোৱাৰো এইটো কি চিটুৱেশ্যন এটা হৈছিলে আমাৰ লগত। একদম কঁপিব ধৰিছো আমি। মানুহজনে কিবা গম পালে চাগে। আৰু মানুহজন মানে মিড-30s আছিলে, ইমান বুঢ়া নাছিলে, তেওঁ মিড-30s আছিলে। তো তেওঁ ক'লে আপোনালোকে বহক, মই মোৰ তাউজীক মাতি আনো, বিকজ এই দোকানখন তাউজীৰে হয়, তেওঁৰ হয়। আৰু তাউজী মানে সম্ভৱ বৰদেউতা হ'ব চাগে। ক'লে কি মই বৰদেউতাক মাতি আনো, আপোনালোকে ইয়াতে বহক। আমি 7-8টা ল'ৰা ছোৱালী এনেকে লাইনকে বহি আছো, একদম ভয়ত এনেকে মানে কঁপি আছো, এনেকে বহি আছো। তেওঁ তাউজীক মাতি আনিলে। তাউজী মানে তেওঁৰ বৰদেউতা অকণমান এইজেড আছিলে আৰু। তেওঁ আহি আমাক দেখিলে, আমাক দেখি তেওঁ মানে চাকি জ্বলাই আহিছিলে, তেওঁ পূজা কৰিয়ে আহিছে, যিহেতু ৰাতিপুৱাৰ টাইম আৰু চবে দোকান খুলিছে, দোকান খুলি চবে পূজা কৰিছে, তেওঁ মানে চাকি জ্বলাই আহিছিলে। তেওঁ উঠি গৈ আমাক যোনটো চাকি জ্বলাই আহিছিলে সেই চাকিটো এনেকে আনি দিলে আৰু আমাৰ আগত এনেকে থলে। থৈ পেলাই কৈছে কি সুবহ কি আৰতি হে, আপ লোগ আৰতি লে লো, এনেকে দিছে চাকিটো আমাক। আমি চবে চাকিটো এনেকে কৰিছো, আৰু তেতিয়া মানে এনেকুৱা লাগিছে কি ৰক্ষা পৰিলো, কিবা এটা মানে ভাল হ'ল। তেওঁ আমাক দেখি এটা কথাই সুধিছে, আপোনালোকৰ কি হৈছে বাৰু, এনেকে সুধিছে আমাক। হিন্দীত সুধিছে, আপোনালোকো কিয় হোৱা, এনেকে সুধিছে। আমিতো কোনো মুখৰ পৰা একো মাত ওলোৱা নাই আমাৰ। তেতিয়া মোৰ লগৰ এটাই ক'লে আৰু কি এনেকুৱা এনেকুৱা আমি প্ৰব্লেম পাইছো। ইহঁত তিনিটাই মানে, মই অসমীয়া ল'ৰাটো আৰু মোৰ লগত বহা মোৰ আগত বহা দেলহি ল'ৰাটোৱে, আমি তিনিটাই মানে এক্সপিৰিয়েঞ্চ কৰিছো বুলি ইটো ল'ৰাই ক'লে। যোন দুটা ল'ৰা পিছত বহি আহিছিলে, তাৰ পৰা এটা ল'ৰাই ক'লে। তেতিয়া মানুহজনে ইমান শ্বক হোৱা নাই, তেওঁ বাছ কৈছে একো নহয়, আপোনালোকে বহক, পানী অকমান খাওক। আমি বহিলো, পানী খালো। পানী খাই উঠি তেওঁ আমাক এটা কথা ক'লে কি আপোনালোকে এতিয়া ঘূৰি নাযাব বুলি কোৱা নাই, তেওঁ আমাক কৈছে আপোনালোকে এতিয়া আৰু আগবাঢ়ি নাযাব, আপোনালোকে ঘূৰি যাওক, কিন্তু অকমান পোহৰ হ'ব দিয়ক, 10টা মান বাজিব দিয়ক, তেতিয়া আপোনালোকে ঘূৰি যাওক। সেইটো কথা কৈ মানুহজন ভিতৰত সোমাই গ'ল, আৰু আমি 8টা ল'ৰা ছোৱালী বহি আছো। আমাৰ মানে ব্ৰেইনে তেতিয়া কাম কৰা নাই। আমি তেওঁক নুসুধিলো আমাক সেইটো কথা কেলে ক'লে, আমি একো নুসুধিলো তেওঁক। তেওঁ ক'লে ঠিক আছে, ডাঙৰ মানুহ এজনে কৈছে, আমি শুনিলো, বাছ। আমি তেওঁক উল্টা এইটো নুসুধিলো কি এইটো আমাৰ লগত কি হৈছে, আপুনি জানে নেকি, বা আপুনি যে আমাক ক'লে আগবাঢ়ি নাযাব, ঘূৰি যাওক, কেলে ক'লে। আমি একো নুসুধিলো। আমি মানে সেই টাইমটোত আমি 8টা ল'ৰা ছোৱালী একদম ব্লেংক, একো নাজানো। যেতিয়াই 10:30মান বাজিলে, অকমান মানুহ চানুহ আহা ষ্টাৰ্ট হ'ল, আমি ভাবিলো কি আমি নাভি মুম্বাই আকৌ ঘূৰি যাওঁ। আৰু আমি সেনেকে গাড়ীখন ইউ টাৰ্ণ মাৰি ললো। আৰু সেইদিনাখন আমি এই কথাটোৰ ওপৰত কোনো ডিছকাছ নকৰিলো। কোনে কি দেখিছে, কি এক্সপিৰিয়েঞ্চ কৰিছে, কোনো একো ডিছকাছ নকৰিলো। দুদিন আমি চবেই নিজৰ নিজৰ ঘৰত থাকিলো, যোনবোৰ হোষ্টেলত থাকিলে, মই নিজৰ ঘৰত আহিলো। দুদিনমান আমি একো কণ্টেক্ট কৰা নাই কাৰো লগত। দুদিনৰ পিছত যেতিয়া আমি কলেজ গৈছো, আমি 8টা ল'ৰা ছোৱালী একেলগে বহিছো, আৰু আমি একচুৱেলি পাতিছো কি আমাৰ লগত হ'ল কি। জাৰ্ণিটো আছিলে 5 ঘণ্টা, বাট আমি 8 ঘণ্টা গাড়ী চলাই আছো। আৰু যোনখন বৰ্ড মই দেখিছিলো, সেইখন আনাদাৰ 4 ঘণ্টা পাবলৈ আছিলে। আৰু এটা কথা মই ক'বলৈ পাহৰি থাকিলো, যেতিয়া আমি সেই দোকানখনৰ পৰা নাভি মুম্বাইলৈ আহিছো, আমি উইদিন 45 মিনিটছ আহি পাই গলো। বাট এইটো এটা কথা হ'ব পাৰে কি মাউণ্টেইন ৰিজন হয়, বহুত আপ হয়, তো যেতিয়া আমি আপলৈ যাওঁ আমি বহুত লাহে লাহে যাওঁ, আৰু যেতিয়া আমি তললৈ নামি আহোঁ বহুত স্পীডত নামি আহোঁ।
এনেও যেতিয়া মই আগতে শ্বিলং যাওঁ, আমাৰ যাওঁতে বহুত টাইম লাগে, হয় নাই? নামি আহোঁতে বহুত কম টাইম লাগে। বাট সেইটো কম টাইম 1 ঘণ্টা 2 ঘণ্টা মানিছো, মই গম পাইছো 4 ঘণ্টা, যোনটো জেগা পাবলৈ 4 ঘণ্টা লাগে, আমি সেই জেগাটোতো গৈ নাপালোৱেই। আমি 4 ঘণ্টা এটা থাকিয়ে গলো। কি হ'ল, কেনেকে হ'ল, একো আনচাৰ নাই। মে বি আমি এটা কথাই ভাবি এইটো যোনটো আমাৰ লগত ষ্টৰি হ'ল, সেইটো আমি অকল এটা কনক্লুজনে, নিজৰ মানে ভয় নালাগিবৰ কাৰণে আমি অকল এটা কনক্লুজনে নিজক দিলো কি আমি ৰাস্তা ভুল কৰিছিলো। কিন্তু ৰাস্তা ভুল কৰিলেও সেই মানুহজনে এনেকে কেলে ক'লে, সেইটো এতিয়াও এটা মিষ্ট্ৰি থাকি গ'ল আমাৰ মাজত। তেতিয়াৰ পৰা আজি ডেটটোলে না মই মহাবলেশ্বৰ কিবা চাওঁ, না মোৰ 8টা বা 7টা লগৰে মহাবলেশ্বৰ কিবা চায়। আমাক যেতিয়া এই মহাবলেশ্বৰ বুলি কৈ দিয়ে, আমাৰ ফ্লেশ্ববেকত অকল সেই চিনটোৱে চলি থাকে। আৰু মানে আমাৰ এটা ইমান ভয় সোমাই গ'ল মহাবলেশ্বৰ বুলি, কি আমি চাগে আৰু লাইফত কেতিয়াও মহাবলেশ্বৰ যাব নোৱাৰিম। নাজানো এই ষ্টৰিটো কিবা মিনিং ওলাল নে নোলাল, বাট মোৰ লাগিল কি হাইৱেটোতো এটাই থাকে, হাইৱেটো কেনেকে বেলেগ হ'ব পাৰে? আমাৰ ওচৰত একো আনচাৰ নাই। বহুতে ভাবিব চাগে এইটো এটা মেকিং হয়, এইটো এটা স্ক্ৰিপ্টেড ভিডিঅ' হয়, বাট মই জানো আৰু মোৰ লগত মোৰ সেই 7টা লগৰে জানে কি সেইদিনাখন কি হৈছিল। আৰু আজিলৈকে আমি তাৰ কনক্লুজন নাপালো। আমি নিজৰ শান্তিৰ কাৰণে, আমি নিজক সান্তনা দিবৰ কাৰণে আমি আজিও এইটো ভাবিছো কি আমাৰ ৰাস্তা ভুল হৈছিলে। আৰু মে বি সেই তাউজিজনে কিবা চাগে ভুলকে আমাক ক'লে, বিকজ যোনটো জেগা পাবলৈ 5 ঘণ্টা লাগে, আমি 8 ঘণ্টা কেনেকে সেই ৰাস্তাটোত আছো? একো আনচাৰ নাই আমাৰ ওচৰত। যি কি নহওক, সেইটোৱে ষ্টৰি আছিলে। মোৰ লাগিলে কি এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা যাওক। ভূত বুলি মই নকওঁ, বিকজ সেনেকুৱা একো আমাৰ লগত হোৱা নাই। বাট যি হ'ল, বহুত এটা ষ্ট্ৰেঞ্জ ঘটনা হ'ল। ইয়াৰ মানে একো কনক্লুজন নাই, বিকজ হাইৱে এটাই ৰাস্তা, বেলেগ ৰাস্তাও নাই যাবলৈ, আৰু নেশ্যনেল হাইৱেত কেনেকে আমাৰ ৰাস্তা ভুল হ'ব পাৰে? যি কি নহওক, এইটোৱে মোৰ ষ্টৰি আছিলে, এইটোৱে মই আপোনালোকক ক'লোঁ। আপোনালোকে যদি এই ষ্টৰিটো শুনি ভাল পালে মোক এটা কমেণ্ট কৰিব। যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে, মোৰ ফেচবুকৰ পেজখন ফ'ল' কৰি দিব। যদি ইউটিউবত চাই আছে, মোৰ পেজটো বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে আহিছোঁ, বাই বাই।